নমস্কাৰ। আপোনালোকৰ শ্ৰীচৰণত প্ৰণিপাত জনাই আজিৰ ভিডিঅ' মাজলৈ আগবাঢ়িছোঁ। আজিৰ বিষয়ভাগ হ'ল প্ৰহ্লাদ মাতৃগৰ্ভত থাকোঁতে নাৰদে দিয়া উপদেশ বৃত্তান্তৰ ২য় খণ্ড। প্ৰিয় দৰ্শক, পদচন্দই কৈছে, এহি শুনি ইন্দ্ৰে পাছে বুলিলা বচন, মুৰভি পায় ঋষি কৰিও কামন, তাহান গৰ্ভত যিটো সৱালয় আশ্ৰয়, মহাবল বন্ত আতি হৈবেক দুৰ্জয়, ইটো উপজিয়া দেৱ নিমূল কৰিবে, এতেকে লাগয় আৰু নিশ্চয়ে মাৰিবে, এৰাম তাহান গৰ্ভৰ পৰা নোপোজে যাৱত, ভালমতে আংকময় ৰাখিব তাৱত, জেঠিখন চৱালোৱা হিয়া উপজয়, তেখনে মাৰিব আকৌ বুলিলো নিশ্চয়, বালকক মাৰি আংক গৃহক পঠাইব, তোমাৰ আগত ঋষি নিশ্চয়ে কহিব, এৰাম ইন্দ্ৰৰ বচন শুনি নাৰদে বুলিলা, তাংক চাই ঋষি অল্প হাস্য কৰিলা, এৰাম পৰম নিষ্পাপেন মহাভাগৱত, অনন্তৰ অনুচৰ মহাবলন্ত, তোমাৰ মাৰিবে অংক নাহি কেশকতে, মুহুৰ বচন শুনিও কসুৰপতি, সমস্ত জগত মাৰি বাক যদি চাৱে, তথাপিতো নযায় মাৰ হৰিৰ প্ৰভাৱে, নাৰদৰ বাণী শুনি ইন্দ্ৰ মহাশয়, মুহুৰ মাতৃক এৰিলন্ত হুয়া ভয়। নাৰদৰ কথা শুনি ইন্দ্ৰই কৈছিল, এওঁ গৰ্ভৱতী বুলি ময়ো জানো, এওঁ গৰ্ভৰ পৰা জন্ম লাভ কৰা সন্তানটি মহাবলৱান হ'ব আৰু পৰম দুৰ্জন হ'ব। সেই সন্তানটি জন্ম লাভ কৰিয়েই দেৱতাসকলক বধ কৰিব। গতিকে মই এওঁৰ পুত্ৰক বধ কৰিবলৈ নিব বিচাৰিছোঁ। এওঁ সন্তানটি জন্ম লাভ নোহোৱালৈকে মোৰ তাত ৰাখি থ'ম। পুত্ৰটি জন্ম লাভ কৰিলেই তাক বধ কৰি এওঁ সসন্মানে পুনৰ গৃহলৈ পঠাই দিম। প্ৰিয় দৰ্শক, ইন্দ্ৰৰ কথা শুনি নাৰদে মিচিকে হাঁহি মাৰি কৈছিল, মহাৰাণী কয়াধুৰ গৰ্ভস্থিত সেই সন্তানটি পৰম পবিত্ৰ, তেওঁ পৰম কৃষ্ণ ভক্ত, তেওঁ প্ৰভু অনন্ত অনুচৰ, লগতে তেওঁ মহাবলৱান। সেই পুত্ৰ সন্তান বধ কৰা ক্ষমতা তোমাৰ নাই। তুমিয়ে নহয়, সমস্ত জগতৰ লোকে যত্ন কৰিলেও ৰাণীৰ গৰ্ভত থকা সেই পুত্ৰ সন্তান বধ কৰিব পৰা ক্ষমতা কাৰোৱেই নাই। কাৰণ তেওঁ প্ৰভু ভগৱন্ত হৈ ৰক্ষা কৰিব। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, দেৱৰ্ষি নাৰদৰ কথা শুনি ইন্দ্ৰই মোৰ মাতৃক ভয়তে এৰি দিছিল। প্ৰভু অনন্তৰ প্ৰিয় ভক্ত, মাতৃৰ গৰ্ভত থকা বুলি জানি ইন্দ্ৰই মোৰ মাতৃৰ চৰণত ধৰি নিজৰ ভুল স্বীকাৰ কৰি ক্ষমা খুজি
আনন্দমনে ইন্দ্ৰপুৰীলৈ গমন কৰিছিল। তাৰ পাছত দয়ালু দেৱৰ্ষি নাৰদে মোৰ মাতৃক তেওঁ আশ্ৰমলৈ নি আশ্ৰয় প্ৰদান কৰিছিল। তেওঁ মোৰ মাতৃক কৈছিল, তোমাৰ কুশল হ'ব, তুমি মহাসতী, তোমাৰ স্বামীৰ তপস্যা শেষ কৰি ঘূৰি নহালৈকে তুমি মোৰ আশ্ৰমতে থাকা। তুমি কোনো ভয় আৰু দুখ নকৰিবা, তুমি মোৰ আশ্ৰমতে নিশ্চিন্ত মনে থাকিব পাৰিবা। কোনো শত্ৰুৱে তোমাৰ কোনো অনিষ্ট সাধন কৰিব নোৱাৰিব। দেৱৰ্ষি নাৰদৰ আশ্বাস পাই মাতৃয়ে দুখ আৰু ভয় পৰিত্যাগ কৰি নাৰদৰ আশ্ৰমত থাকিবলৈ গৈছিল। মাতৃয়ে ভক্তিভাৱে সদায় নাৰদক সেৱা শুশ্ৰূষা কৰিছিল। মই মাতৃগৰ্ভত পিতৃৰ তপস্যা শেষ সমাপ্ত হৈ গৃহলৈ অহা সময়লৈকে তেওঁ মোক মাতৃগৰ্ভতেই ৰখা ইচ্ছা কৰাত নাৰদে সেয়াই হ'ব বুলি মাতৃক আশীৰ্বাদ প্ৰদান কৰিছিল। সেই জনা পৰম দয়ালু নাৰদ মুনিয়ে মই মাতৃগৰ্ভত থাকোঁতেই মাতৃক ধৰ্মতত্ত্ব জ্ঞান প্ৰদান কৰিছিল। মাতৃৰ লগতে ময়ো মাতৃগৰ্ভতে সেই তত্ত্বজ্ঞান লাভ কৰিছোঁ। মাতৃৰ ইচ্ছাত মই বহু বছৰ মাতৃগৰ্ভত আছিলোঁ। পিতৃৰ তপস্যাৰ পৰা উভতি মাতৃক নিয়াতহে মই জন্ম লাভ কৰিছিলোঁ। দেৱৰ্ষি নাৰদে মাতৃক কোৱা সকলো কথাই মই মাতৃগৰ্ভতে শিকিছোঁ। প্ৰিয় দৰ্শক, দেৱৰ্ষি নাৰদে কৈছিল, সকলো জীৱই বা আত্মাই দেহ ধাৰণ কৰিলে পুনৰ দেহ ত্যাগ কৰে। তেতিয়া দেহৰ মৃত্যু হয়। আত্মাই সঘনাই দেহ ধাৰণ কৰে আৰু কালৰ গতিত সেই দেহ সলনি কৰি থাকে। পদচন্দই কৈছে, বিখৰ দেখিও বহু তৰফলচয়, পৰিপক্ৰ ভলে কালে আপুনি হে ৰাম ফলৰ লগত জানা বিখন ৰয়, সেইমতে আত্মা নষ্ট নুহিকে নিশ্চয়, দেহত কৰি আত্মা ভিন্ন দেখিয়াই, ঈশ্বৰক ভজা অহংকাৰকতে জীয়া। গছৰ ফলবোৰ পকিলে গছৰ পৰা সৰি পৰে, গছ কিন্তু ফলৰ লগত সৰি নপৰে। তদ্ৰূপ তেনেদৰে আত্মা একেদৰে থাকে, কিন্তু দেহৰ পতন হয়। আত্মা ঈশ্বৰৰ অংশ, আত্মা অবিনাশী, আত্মা সদায় জীয়াই থাকে, আত্মাৰ মৰণ নাই, আত্মা ক্ষয় নহয়, আত্মা নিত্য শুদ্ধভাৱে নিৰঞ্জন বোলা হয়। গতিকে সকলোৱে ঈশ্বৰক ভজিব লাগে। ঈশ্বৰক ভজিলে আত্মাই বাৰে বাৰে দেহ ধাৰণ কৰিব নালাগে। আত্মাৰ দেহ ধাৰণৰ পৰা মুক্তি পালে ঈশ্বৰৰ লগত মিলিত হ'ব পাৰে। আত্মা জ্যোতিৰূপে থাকে, ঈশ্বৰো জ্যোতিৰূপেহে থাকে। জগত স্বজন কৰিবলৈ ঈশ্বৰে বিভিন্ন ক্ষুদ্ৰ অংশত বিভক্ত হৈ একোটি দেহ ধাৰণ কৰি থাকে। আত্মাৰ কোনো অংগ নাই আৰু অনাবৃত্ত। দেহ ধাৰণ কৰিলে আত্মাৰ গৰ্ভভাৱৰ উদয় নহয়, দেহৰহে গৰ্ভভাৱ হয়। দেহীয়ে গৰ্ভভাৱ এৰি নিজ আত্মাতে ঈশ্বৰক দেখা পায়। গতিকে সকলোৱে গৰ্ভভাৱ পৰিত্যাগ কৰি নিজৰ নিজৰ হৃদয়ত ঈশ্বৰক চিন্তা কৰিলে ঈশ্বৰৰ দৰ্শন লাভ কৰিব পাৰে। বুদ্ধিমান মানুহে প্ৰথমে ঈশ্বৰৰ ভক্তি কৰে, তেতিয়া তেওঁৰ মন পবিত্ৰ হয়, গৰ্ভভাৱ আঁতৰি যায় আৰু ঈশ্বৰক হৃদয়ত চিনিব পাৰে। তেওঁলোকে ঈশ্বৰৰ কৃপা লাভ কৰি
সংসাৰৰ সকলো দুখ আঁতৰ কৰিব পাৰে আৰু সংসাৰত তেওঁ আত্মা ঈশ্বৰৰ লগত বিলীন হ'ব পাৰে। আজি ইমানতেই সামৰণি মাৰিছোঁ। তৃতীয় খণ্ড অহা ভিডিঅ'ত আলোচনা কৰিম। ওম বিষ্ণু, ওম বিষ্ণু, ওম বিষ্ণু।